হঠাতে আহিল জুবিনৰ এটা বেয়া খবৰ। বহুত দুখ পাইছোঁ বুলি তেওঁ নিজে ক'লে জুবিনে। সামাজিক মাধ্যমত অত্যন্ত আৱেগেৰে আৰু মনৰ দুখ প্ৰকাশ কৰিলে কণ্ঠশিল্পী জুবিনে প্ৰদান কৰিছে এই খবৰটো। জুবিনে বহুত দুখেৰে ক'লে, এইবাবে বহুত দুখ পাইছোঁ। তেওঁলোকে একো আগতীয়াকৈ জাননী জাৰি নকৰিলে। মই ভাবোঁ তেওঁলোক বিশ্বাসঘাতক আৰু মোৰ লগতো বিশ্বাসঘাতকতা কৰিলে। এটা বিশ্বাসঘাতক কৰি আয়োজক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ নতুন এটি ভিডিঅ' লৈ হঠাতে আহি পৰিছে এটি বেয়া খবৰ। জনপ্ৰিয় কণ্ঠশিল্পী জুবিনৰ বহুত বেয়া খবৰ। খবৰটো পাই অনুৰাগীসকলো স্বাভাৱিকতে দুখত ভাগি পৰা দেখা গৈছে। এই খবৰটো সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে। অসমৰ সংগীত জগতৰো বহুতো অৰিহণা আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নাটিয়ালৈ, অৰ্থাৎ বলিউডৰ কণ্ঠশিল্পী জুবিন নাটিয়ালে আজি গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত চেৰিটি কনচাৰ্ট নামৰ এটা অনুষ্ঠান আছিল আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আছিল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নাটিয়া। কিন্তু আয়োজকে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ হঠাতে বাতিল কৰিলে বলিউডৰ কণ্ঠশিল্পী জুবিন নাটিয়া অনুষ্ঠান। এইবাবে সুখত ভাগি পৰিছে বলিউডৰ কণ্ঠশিল্পী জুবিন নাটিয়া আৰু অনুৰাগীসকলেও দুখত ভাগি পৰা দেখা গৈছে। আৰু ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, বাই বাই। ঠিক আছে, বাই বাই।